হ'ব লাগিব সেই গুণগিটা প্ৰথমতে আমাক আমি আয়ত্ত কৰি ল'ব লাগিব তাৰ পিছত আমি এনেও ভাল মানুহ হ'ব পাৰিম ডাঙৰ মানুহ হ'ব পাৰিম আৰু ডাঙৰ মানুহ মই এটা কথাই কওঁ তোমালোকে এটো নাভাবিবা যে বহুত টকা পইচা থাকিলে বহুত ধন সম্পত্তি থাকিলে মানুহ ডাঙৰ নহয় আচলতে আমি কি কৰিব পাৰিছো সমাজখনৰ কাৰণে মানুহৰ কাৰণে কি কৰিব পাৰিছো আমি যদি বাদত অন্ধ মানুহ এজন দেখি পেলাই সেই মানুহজনক এৰাই চলি আতৰি গুচি যাওঁ আমি আচলতে মানুহ নহম তেতিয়া আমাৰ যদি মনবে নাকান্দে যে তেওঁকো আমি পাৰ কৰি লৈ যাওঁ হাতে হাত ধৰি আগবাঢ়ি যাওঁ তেতিয়াহে আমি হয়তো মানুহৰ শাৰীত পৰিম গতিকে সেই গুণখিনি তোমালোকে আয়ত্ত কৰি ল'বা আৰু তোমালোকক সুধিছিলো মই যে তোমালোক আচলতে কি হ'বলৈ বিচৰা ছাৰৰ লগত বা বাইদেউ সকলৰ লগত তোমালোকে কথা পাতিবা তোমালোকে এতিয়া বুজি হয়তো নাপাবা যে টিচাৰ এজন কি হয় ফ্ৰেণ্ড ফিলচফাৰৰ গাইড ফ্ৰেণ্ড মানে বন্ধু হ'ব তোমাক পথ দেখুৱাব পথ প্ৰদৰ্শক আচল শব্দটো কয় দাৰ্শনিক কিন্তু দাৰ্শনিক শব্দটো এতিয়া তোমালোকে ইমান ভালকে বুজি নাপাবা গতিকে মই কৈছো পথ প্ৰদৰ্শক তোমালোকৰ গতিকে আৰু তোমালোকক প্ৰতিটো মুহূৰ্ততে তেওঁলোকে কি কৰিব পথ দেখুৱাই লৈ যাব তোমালোকে মাত্ৰ তেখেতসকলৰ কথা শুনিবা মই সংস্কৃতৰ আচলতে শিক্ষয়িত্ৰী গতিকে মই প্ৰফেচাৰ বুলি কোৱাতকৈ আচলতে শিক্ষয়িত্ৰী বুলি কৈ ভাল পাওঁ মই শিক্ষক গতিকে সেই সংস্কৃতত এষাৰ কথা আছে যে শ্ৰদ্ধাৱান লভতে জ্ঞানম তুমি যদি শ্ৰদ্ধাশীল হোৱা তেতিয়াহে জ্ঞান লাভ কৰিব পাৰিবা প্ৰথমতে আমি ছাৰজনক ভাল পাব লাগিব বা বাইদেউগৰাকীক ভাল পাব লাগিব ক্লাছলৈ সোমাই আহোঁতে যদি ছাৰ আহিলে এজন ছাৰ ক্লাছ কৰিবলৈ মন নাযায় তেনেকুৱা এটা মনোভাৱ যদি আমাৰ থাকে আমি কেতিয়াও জ্ঞান লাভ কৰিব নোৱাৰিম ছাৰজন আহিলে আমাৰ মনটো ভাল লাগিব আৰু আমি কি কৰিব লাগিব তেওঁ যিখিনি কথা আমাক কৈছে সেই জ্ঞান কথাখিনি আমি কি কৰিব লাগিব শ্ৰদ্ধা সহকাৰে শুনিব লাগিব আমি মানি চলিব লাগিব তেতিয়া আমি জীৱনৰ পথটোত আগবাঢ়ি যাব পাৰিম গতিকে তোমালোকৰ যি নিৰ্দিষ্ট লক্ষ্য আছে সেই লক্ষ্যবিলাক তোমালোকে জনাবা তোমালোকৰ ছাৰ বাইদেউ আৰু তেখেতসকলে তোমালোকক জনাব যে তোমালোকে ইয়াৰ পিছত কি পঢ়িবা তোমালোকে হয়তো আমি যে ৰাস্তা এটা তিনিআলি এটা পালো তিনিআলিটোত আমি কোনটোত যাম তোমালোকে এতিয়া কমিছে যেতিয়া নতুন শিক্ষানীতি বুলি এটা শুনিছা 2020 শুনিছা নাই কৈছে চাগে সেই নতুন শিক্ষানীতিত কিছুমান বস্তু অলপ বেলেগ পৰ্যায়ত আহিছে আগতে আমি বেলেগ পঢ়ো আৰ্টসে জানো আমি অকল ইংৰাজী অসমীয়া সমাজ বিজ্ঞান সেইবিলাকেই জানো কিন্তু এতিয়া কি হ'ব তুমি যদি অসমীয়াটো মেজৰ লোৱা তুমি হয়তো ফিজিক্সও পঢ়িব পাৰা পদাৰ্থ বিজ্ঞানো পঢ়িব পাৰা বা ৰসায়ন বিজ্ঞানো পঢ়িব পাৰা কোনোবা এজন যদি ৰসায়ন বিজ্ঞানৰ ছাত্ৰ হয় তেওঁ কি পঢ়িব পাৰিব অসমীয়া বা সংস্কৃতো পঢ়িব পাৰিব এতিয়া কথাবোৰ তেনেকুৱা হৈছে সবেই সব অলপ জানিব লাগিব তাৰমানে আগতে আমি এটা বিষয় জানিছিলো কিন্তু সবৰে অলপ হেখিনি জ্ঞান নাছিলে তেতিয়া মানে কি হৈছিলে এটা মেকানিক্যাল মানুহ অলপ সৃষ্টি হৈ গৈছিলে মেকানিক্যাল মানে হয়তো ফিজিক্সৰ লৰাজনে তেওঁ ফিজিক্স পঢ়ি বাল্বটো লগাব নাজানে তেনেকুৱা এটা সামৰ সৃষ্টি হৈছিল গতিকে এই কাৰণে এতিয়া কি হৈছে তোমালোকে এটা শুনিছা তোমালোকক এতিয়া প্লেৱে মেথড মানে খেলা ধুলাৰ মাধ্যমেৰে শিকায় বা এক্টিভিটি মেথড তোমালোকক কামৰ মাজেদি শিক্ষা দিয়ে নিদিয়ে এটো কৰা কাম কৰাই পেলাই তোমালোকক পঢ়ুৱা হয় গতিকে সেইবিলাক আচলতে স্কিল বেসড হয় প্ৰথমতে আমি জানিব লাগিব যে তোমালোকক স্কিল কিবা এটা আমি পাচিটো বনাব জানিলে তোমালোকক মই দেখুৱাব পাৰিম মই তোমাক কৈ দিব পাৰিম যে বাঁহৰ কাঠি তুলিবা আৰু এনেকে গুঠি পাচিটো বনাবা কিন্তু মই যেতিয়া তোমাক দেখুৱাই দিম তেতিয়াহে তুমি হয়তো পাচিটো বনাব পাৰিবা হয়নে গতিকে আজিকালি হাতে কামে কৰিব জানিব লাগিব আমি অকল পঢ়িলে নহব কিতাপত থকা শিক্ষাখিনি ললে আমি জীৱনত আগবাঢ়ি যাব নোৱাৰো মই যদি পাচলিটো কাটিব নাজানো ফলমূল কেনেকে হয় যদি আমৰ পুলি এটা কেনেকে ৰুৱে মই নাজানো আম খাবলৈ পাম জানো গতিকে আমি নিজৰ কামখিনি নিজে কৰিব পৰাকে লৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী গঢ়ি তুলিবৰ কাৰণে বৰ্তমান নতুন শিক্ষানীতিয়ে কি কৰিছে ব্যৱস্থা গ্ৰহণ কৰিছে সেইবিলাক তোমালোকে মানে এতিয়া মই অকমান মানে তোমালোকে বুজিব পৰাকেহে কথাখিনি কৈছো গম পাইছা মানে ছাৰ বাইদেউক সুধিবা সেইখিনি কথা তোমালোকে তেওঁলোকক মানে সদায় দিগদাৰ কৰিবা তোমালোকক পঢ়াবলৈ কি আছে তোমালোকে যিমান ল'ব পাৰা ল'বা একদম ৰবলৈ নিদিবা যে ছাৰ এটো কৈ দিয়ক ওচৰতো যদি কোনোবা আছে শিক্ষা হসাকে মানে জ্ঞান ল'ব পৰাটো বহুত ডাঙৰ কথা ডিউকে থাকে ন থাকে নাথাকে তোমালোকে যি সুধিবা কেতিয়াবা তোমালোকক কৈছে নেকি যে আজি নুসুধিবা মই নকৰো এতিয়াও কোৱা নাই তোমালোকে মাত্ৰ ল'বলৈ আগ্ৰহী হবা আৰু এটা কথা আছে যে মহান পুৰুষসকলক আমি কি কৰো অনুকৰণ কৰো আমি যে জীৱনী লিখো তোমালোকৰ ৰচনা লিখিবলৈ আহে এপিজে আব্দুল কালাম শ্ৰীমন্ত শংকৰদেৱ আহে নাহে জৱাহৰলাল নেহৰু গতিকে সেই ৰচনাবিলাক আমাক কিয় লিখিবলৈ দিয়া হয় যে আমি তেওঁলোকৰ জীৱনীখন পঢ়ি তেওঁলোকেনো জীৱনত কি কৰিছিলে কেনেকেনো তেওঁলোক আগবাঢ়ি গৈছিলে আমি তেওঁলোকক মহান পুৰুষ হিচাপে ধৰিছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কোন নাই
গতিকে তেওঁলোকক মহান পুৰুষসকলেনো জীৱনৰ বাটত কেনেকৈ আগবাঢ়িছিলে আমি সেই তেওঁলোকৰ জীৱনটো পঢ়ি লৈ পেলাই কি কৰিব পাৰোঁ তেওঁলোকৰ আদৰ্শেৰে আদৰ্শান্বিত হ'ব পাৰোঁ আমিও আগবাঢ়ি যাব পাৰোঁ গতিকে সেইকাৰণে তেওঁলোকৰ জীৱনীবিলাক পঢ়িব লাগে আৰু মই তোমালোকক দুখন কিতাপৰ কথা কৈছোঁ কিতাপকেইখন হয়তো তোমালোকৰ লাইব্ৰেৰীত আছে বা নাই মই নাজানো এখন হৈছে বকুল ফুলৰ দৰে খুব চৰ্চিত এখন কিতাপ আৰু তোমালোকৰ যদি তোমালোকৰ ডিজিটেল ক্লাছ হয় তাত তোমালোকে ৰেডিঅ'টো শুনিবলৈ পাবা যদি ইউটিউবতো সেইখন মানে উপন্যাস পাঠ হৈছে গতিকে সেই বকুল ফুলৰ দৰে আমাৰ নিচিনা ল'ৰা ছোৱালীবোৰ তোমালোক মই নকওঁ তোমালোক বহুত আগবঢ়া এখন গাঁৱৰ পুলি গতিকে বহুত তোমালোকৰ জেগাখিনি মই যি আহি গম পাইছোঁ বহুত উন্নত বুলিও ঠিক ক'ব নোৱাৰোঁ সেইবুলি আমি এইটোও ক'ব নোৱাৰোঁ যে আমি ইয়াৰ পৰা ওলাই যাব নোৱাৰিম আমি ইয়াৰ পৰা আগবাঢ়ি যাব নোৱাৰিম গতিকে আমি সেইবোৰ আগবাঢ়ি যাবলৈ হ'লে আমাক কি লাগিব আমাক লাগিব কি কোনোবা উৎসাহ দিয়া মানুহ লাগিব কিবা কাহিনী লাগিব যিবিলাকে আমাক কি দিব পাৰিব প্ৰেৰণা দিব পাৰিব গতিকে সেই কাহিনীটো বা এখন কিতাপ আছে ৰুবুল মাউতৰ মোৰো এটা সপোন আছে মই তোমালোকক কৈছোঁৱে যে সপোন দেখিব লাগে সপোন কেতিয়া দেখিব লাগে ৰাতি নে দিনত দেখিব লাগে সপোন ৰাতি দেখা সপোনটো দেখিলোঁ শুই দিলোঁ শেষ কিন্তু দিনত দেখা সপোনটোৰ পিছে পিছে আমি কি কৰিব পাৰোঁ দৌৰিব পাৰোঁ সেই সপোন এটা লৈ পেলাই তোমালোক কি কৰিবা আগবাঢ়িবা সেই সপোনটো খেদি ফুৰিবা তেতিয়া তোমালোকে সফল হ'বলৈ এখোজ আগবাঢ়ি যাব পাৰিবা গতিকে আশা কৰিছোঁ তোমালোক সকলোৰে ভাল হ'ব সকলোকে এদিন তোমালোকৰ মুখবোৰ উজ্জ্বল হৈ উঠা দেখা পাম এতিয়া উজ্জ্বলেই তোমালোকৰ মুখবোৰ আৰু উজ্জ্বল হৈ উঠাটো বিচাৰোঁ গতিকে আশা কৰিছোঁ আজিৰ গুণোৎসৱতো তোমালোকে অহৰহ কষ্ট কৰিছা কালিও বহুত কাম কৰিছা কথা পাতি গম পাইছোঁ হয়নে গতিকে আজি গৈ পেলাই ভাগৰ মাৰিবা আকৌ কাইলৈৰ পৰা পঢ়াৰ মানে যুঁজা চলাবা